নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি যেটো 4th গ্ৰেড এক্সাম হৈ গ'ল 10 লেভেল 8 লেভেল আৰু 10 প্লাস ITI লেভেলৰ যিখিনি এক্সাম হৈ গৈছিল সেই এক্সামখিনিৰ ৰিজাল্ট ইতিমধ্যে আপোনালোকৰ আগত তেওঁলোকে SLCRC ৰ পৰা এখন নোটিছ প্ৰকাশ কৰিছে সেই নোটিছখনত কিছুমান কথা উল্লেখ আছে আপোনালোকে হয়তো চাব পাৰিব কিমানখিনি আপোনালোকৰ স্কোৰ হৈছিল বা কিমানখিনি আপোনালোকে নম্বৰ পাব যেহেতু প্ৰশ্নকাকত লৈ আহিব দিয়া হৈছিল ঘৰত আৰু বৰ্তমান এখন নোটিছ প্ৰকাশ কৰিছে তেওঁলোকে এই নোটিছখনত কিছুমান বিশেষ কথা উল্লেখ আছে সেই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম কেনেদৰে কি কৰিলে আপুনি কিমান নম্বৰ পাইছে হয়তো সেইটো গম পাব তো 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত তেওঁলোকে এটা প্ৰক্ৰিয়া জাৰি ৰাখিছে আপোনালোকে যদি আবেদন কৰে আৰু সেই আবেদন কৰিলে আপোনালোকে আপোনাৰ যিখন ওএমআৰ সিট সেই ওএমআৰ সিটখন চাব পাৰিব আৰু যেহেতু প্ৰশ্নকাকত ঘৰত লৈ আহিব দিছিল প্ৰশ্নকাকতখন আপোনালোকৰ লগত আছে আপুনি শুদ্ধ বিকল্পটো হয়তো এতিয়া প্ৰশ্নকাকতত বিচাৰি পাইছে আৰু ওএমআৰ সিটখন যেতিয়া আপোনাৰ পাব তেতিয়া হয়তো আপুনি এটা গম পাব এটা আইডিয়া হ'ব আপোনাৰ কিমান নম্বৰ আপোনাৰ থাকিব পাৰে পৰীক্ষাটোত বা কাট অফ আপোনাৰ মিলে নে নিমিলে সেই আটাইখিনি কথা গম পাব তো 30 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ 13 নৱেম্বৰৰ পৰা এইটো আবেদন প্ৰক্ৰিয়া তেওঁলোকে জাৰি ৰাখিছে আপোনালোকে আবেদন কৰিব লাগিব SLRC যেটো ওয়েবসাইট আছে সেই সাইটত গলে আপোনালোকে আটাইখিনি কথা গম পাব তাত ওএমআৰ সিট দি থকা হৈছে বৰ্তমান চাবলৈ কিন্তু আপোনালোকে আবেদন কৰাৰ পিছত এদিন বা দুদিন পিছতে আপোনালোকৰ ওএমআৰ সিটখন আহিব আপোনালোকে লগইন কৰি থাকিব লাগিব এদিন বা দুদিন পিছৰ পিছে বৰ্তমান এনসাৰ কেখন তেওঁলোকে দিয়া নাই এনসাৰ কেখন দুদিন হয়তো দেৰিকে দিব এনসাৰ কি যেতিয়াই দিয়ে আপোনালোকক মই ভিডিও আকাৰে কৈ দিম কথাটো এটলিষ্ট আপোনালোকে গম পাব ওএমআৰ সিটখনত আপোনাৰ কিমান ভুল হৈছিল বা কিমান শুদ্ধ হৈছিল মই ভাবো এনসাৰ কি ইমান প্ৰয়োজন বৰ্তমান নাই কিয়নো প্ৰশ্নকাকতখন যেহেতু আপোনালোকক দি পঠাইছে ঘৰত আপোনালোকে প্ৰশ্নকাকতখন তাৰ পৰা আহিয়ে হয়তো এনালাইসিস কৰিছে ভালদৰে তো গম পাইছে কোনটো শুদ্ধ হয় কোনটো ভুল হয় তো এনসাৰ যিখন ওএমআৰ সিট সেইখন দিয়াৰ লগে লগে আপোনালোকৰ একদম ফাইনাল ৰিজাল্টটো প্ৰায় আপোনালোকে গমই পাব যে আপোনালোকে কিমান নম্বৰ পাইছিল তো 50 টকা দি কিনে আপোনালোকে হেতু আবেদন কৰিব লাগিব চাব পাৰিব SLRC যেটো ওয়েবসাইট আছে তাত গলে সকলোখিনি কথা আপোনালোকে গম পাব একেই সিস্টেম HS লেভেলৰ ডিগ্ৰী লেভেলৰ যেটো এক্সাম হৈছিল বা HS লেভেলৰো যেটো এক্সাম হৈছিল তাত যেনেকৈ চাব দিছিল ওএমআৰ সিটখন আবেদন কৰি তেনেকৈ আপোনালোকে ইয়াতো চাব পাৰিব সিস্টেমবোৰ একে হয় 50 টকা আপোনালোকে দিব লাগিব তেতিয়াহে হয়তো চাব পাৰিব আৰু দুদিনমান পিছতেই যিখন শুদ্ধ এনসাৰ কে সেইখন প্ৰকাশ কৰিব তেওঁলোকে নোটিছ আকাৰে তো যেতিয়া প্ৰকাশ কৰে মই তেতিয়াই কৈ দিম তো এতিয়া যদি আপোনালোকে চাব বিচাৰিছে ওএমআৰ সিটখন নিজৰ তেতিয়াহলে চাব পাৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ লাগিব লগতে পাছপোৰ্ট লাগিব সেইখিনি হলে আপোনালোকে চাব পাৰিব তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল এনে ধৰণৰ ইনফৰমেশনসমূহ পাই থাকিবলৈ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম